মৰিয়নিৰ নকচাৰী বালিজান বাগিচাত পিতৃ মাতৃ হাৰা এগৰাকী যুৱতীক ভৰণ পোষণৰ দায়িত্ব লোৱাৰ অজুহাতত দীৰ্ঘদিন ধৰি সম্পৰ্কীয় পেহাকৰ কামনাৰ বলি মামা ঘৰত আছিলে তেতিয়া আমি পৰাই আৰু এনেকৈ কৰিলে পেহা কৰে বগাই কম নাপায় সৰুৰ পৰাই কৰিছে সৰুৰ পৰা পেহী কৈছিলে পেহীও একো সোধা নাই তাৰপাছত দাদাহঁতে একো কৰিবলৈ নোৱাৰে সেইটো কাৰণে মোক এনেকৈ কৰিবলৈ লৈছে সৰুৰ পৰাই তিন বছৰ 4 বছৰ মানৰ আছিলোঁ তেতিয়াই জুইটো ময়ে লগালো বহি পেলাই এইকেইটা কৰিছে এইটো কাৰণে বিচাৰি দিম কৈছে মোক বোলে বাহিৰত ওলাইছে নহয় পেহী ক'লো পেহী কৈছে বোলে যাবলৈ বাহিৰত পেহী ঘৰত যাবলৈ বগাই কৰে মাৰপিট কৰে সৰুৰ পৰাই মোক মাৰি থাকে এনেকৈ কৰি থাকে হস্পিটাললৈ গৈছে জ্বলি পেলাই তাত আছিল তেতিয়া দৰৱ খাবলৈ দিছে এইকেইটা কৰিছে এইটো কাৰণে দৰৱ খুৱালে প্ৰায় 13 বছৰৰ আগতে যুৱতীগৰাকীৰ মাতৃ পিতৃৰ মৃত্যুৰ পাছতেই মৰিয়নি বালিজান বাগিচাৰ 6 নং লাইনৰ পূৰণ কৰ্মকাৰ যুৱতীগৰাকীক নিজৰ ঘৰলৈ লৈ যায় তেতিয়াৰ পৰাই সঘনাই যুৱতীগৰাকীৰ লগত কুকৰ্ম কৰি আছিল উল্লেখ্য যে অন্তঃসত্ত্বা যুৱতীগৰাকীক বলপূৰ্বক দৰৱ খুৱাই সন্তান নষ্ট কৰাৰ অভিযোগ পূৰণ কৰ্মকাৰৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে ঘটনা সম্পৰ্কে পৰিয়ালৰ আন লোকক অৱগত কৰিছিল যদিও কোনো সহায় নাপাই উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে লৈছিল জীৱনৰ অন্তিম সিদ্ধান্ত আজি পুৱা যুৱতীগৰাকী ঘৰৰ পৰা পলায়ন কৰি চুবুৰীয়াৰ সহায়ত দেবেৰাপাৰ থানাত উপস্থিত হৈ ইতিমধ্যে যুৱতীগৰাকীয়ে দেবেৰাপাৰ থানাত দাখিল কৰিছে পুৰাণ কৰ্মকাৰৰ বিৰুদ্ধে এজাহাৰ মানে ছোৱালী এজনী 25 বছৰীয়া হয় তাই মানে তাৰ পেহাকৰ ঘৰত আছিলে বহুত দিন ধৰি পেহাকৰ ঘৰতে আছিলে মাক দেউতাক নাই তাৰ ছোৱালীজনী পেহাকৰ ঘৰতে থাকোঁতে মানে কি হ'ল পেহাকে তাৰ ওপৰত মানে শাৰীৰিক আৰু মানসিকভাৱে বহুত দিনৰ পৰা অত্যাচাৰ চলাই আছে বুলি কোৱা মতে আমি জানিব পাৰিছোঁ যে তাইৰ পেহাকে বহুত দিনৰ পৰা তাক অত্যাচাৰ কৰি আছে আৰু তেনেকৈ অত্যাচাৰ কৰাৰ কাৰণে সি মানে এদিন আত্মহত্যা কৰিবলৈ আগবাঢ়ি আহিছিলে এদিন নিজে জুয়ে পুৰি লৈছিলে তো ওচৰৰ মানুহবিলাকে দেখিলে আহি পেলাই তাক আৰু লগে লগে চবকে জনাই মেলি মেডিকেলো কৰাইছে ডিব্ৰুগড় মেডিকেল নিছিলে তাৰপিছত আকৌ দুবাৰমান তেনেকুৱা বোলে গৰ্ভৱতীও হৈছিলে পেহাকে দৰৱ পানী খুৱাই পেলাই তাক গৰ্ভপাত নষ্ট কৰিছে